আত্মনিৰ্ভৰ হ'ব বিচাৰে তেনেহ'লে আপোনালোকে স্কিল এণ্ড চেল্ফ চাওক আৰু এখন ঘৰতে এখন অৰ্গেনিক ফাৰ্ম গঢ়ি তোলক। আপুনি নিজেও খাওক, আপোনালোকৰ ঘৰৰ ওচৰৰ মানুহকো খুৱাওক। সেইবাবে আপোনালোকলৈ লৈ আহিছোঁ অৰ্গেনিক ফাৰ্মিং। আপোনালোকে যদি ভাল পায় নিজক, আপোনালোকে যদি নিজৰ শৰীৰটো ভাল পায়, তেন্তে ঘৰতে অৰ্গেনিকভাৱে আপোনালোকে নিজৰ যি খায়, যি চব্জি খায়, সেই চব্জিবিলাক নিজৰ ঘৰতে আপোনালোকে কৰিব যত্ন কৰক। বহু পয়জন আৰু স্বাস্থ্যৰ কাৰণে ভাল হ'ব। আমি কাৰণটো জানো যে বহুত কেমিকেল দিয়ে। এই কেমিকেল দিলে আপুনি এই ধুনীয়া যি আমাৰ চব্জি হয়, সেই চব্জিবিলাক নহ'লে আপোনালোকে একো কৰিব নোৱাৰিব। আপোনালোকে নিজৰ ঘৰত কিছুমান বস্তু কিনি লওক আৰু কিনি আপোনালোকে আৰম্ভ কৰক। কিন্তু জানে এইবিলাক কৰিলে চবতকৈ ডাঙৰ কথা আপোনাৰ মেণ্টেল ৰিলেক্সেশ্যন হয়। আপুনি নিশ্চয় কোৰ মাৰিব জানে। কোৰ মৰা নাই যদি মাৰিব আৰম্ভ কৰক। ভালকৈ যদি কোৰ মাৰি লয়, তেতিয়াহ'লে আপোনাৰ মাটিডোখৰত যি আমাৰ চব্জি এইবিলাক ভাল হ'ব। মাটিবিলাক গুড়া কৰিবলৈ আপুনি হাতো ব্যৱহাৰ কৰিব পাৰে। অলপ যদি মোহাৰি দিয়ে, তেতিয়াহ'লে এইবিলাক গুড়ি হৈ যাব, য'ত আপুনি সিঁচিব। আপুনি চাব যে আপোনাৰ ঘৰত বহুত ঘাঁহ গজি আছে। এইখিনি ঘাঁহখিনি প্ৰথমতে আঁতৰাই ল'ব পাৰে, নহ'লে কোৰ মাৰোঁতে নিজেই আঁতৰি যায়। আমি আপোনাক দেখাব বিচাৰিছোঁ যে ঘৰতে আপুনি যোনবিলাক বস্তু পেলাই দিয়ে, যেনে আপুনি চাব যে ধৰি লওক আপোনালোকৰ আলু বাকলি, কিছুমান কণী বাকলি, ধৰি লওক সেইবিলাক আপুনি এটা কাৰ্টুনত থ'লে, কাৰ্টুনত থোৱাৰ পাছত আপুনি অকণমান দৈ দি দিব পাৰে। দৈ দি দিলে ই জলদিকৈ পচি যাব। আপুনি উইদিন 35 ডেইজত আপুনি এনেধৰণে আপুনি অৰ্গেনিক যি ফাৰ্টিলাইজাৰ আপুনি নিজৰ ঘৰতে বনাব পাৰিব। মই ঘৰতে বনাইছোঁ আৰু আপুনি এই গছবিলাকো কিনাৰে দিব পাৰিব। কিন্তু গছৰ ওপৰত দিব নালাগে, গছৰ কিনাৰত দিব লাগে, কাৰণ ইয়াৰ শিপাটো খুব কোমলীয়া থাকে। এই কোমলীয়া থকাৰ বাবে আপুনি এতিয়া দেখিছে ধনিয়াবিলাক কি ধুনীয়া হৈছে। আমি সকলোৱে জানো কিছুমান বস্তু হেৰাই গৈছে। লাই শাক চবতে পোৱা যায়। বাবৰি আপুনি খুব কমটি পাব। এতিয়া বাবৰি শাক মানুহে পাহৰিছে যে বাবৰি কেনেকুৱা আছিলে, কি আছিলে। আপোনালোকে বাবৰি কৰক। তাৰপাছত আপোনালোকে ইমান ধুনীয়া মৰিচা, ৰঙা মৰিচা, তাৰ মাজে মাজে দুই এজোপা দোৰোণ গছো আছে। মই মাজত কবি পুলি ৰুই থৈছোঁ। কাৰণটো কেলৈ, কবি পুলি যেতিয়া আমি শাকবিলাক খাই পেলাম, তাৰ পাছত সেই টুকুৰা এৰিয়াতে কবি পুলিটো হৈ যাব। মই আপোনাক আৰু এটা বস্তু দেখাব বিচাৰিম যে যিহেতু আপুনি জানে যে আমি আজিকালি গ্ৰীণ হাউচ বুলি কয়, কিন্তু আমাৰ বহু পুৰণি মানুহসকলে গ্ৰীণ হাউচ নোহোৱাকৈও কিন্তু বহুবিলাক খেতি কৰি আছিলে। কেনেধৰণে কৰিছিলে আপুনি চাব যে যেতিয়া আমি এতিয়া আপুনি দেখিছে মই কলপটুৱা ব্যৱহাৰ কৰিছোঁ। ৰ'দৰ যোনটো তাপ, সেইটো তাপ যাতে নাপায় কবি পুলিবিলাকে, সেইবাবে মই কলগছৰ যি পটুৱা, এই পটুৱা দি পেলাই ঢাকি থৈছোঁ। এয়া হ'ল পুলিবিলাকক আপুনি ধুনীয়াকৈ ৰাখিব। এনেকৈ আপুনি এটা গ্ৰীণ হাউচ এফেক্ট দিব পাৰে কলপটুৱা দি। আৰু নহ'লে আপুনি গ্ৰীণ হাউচ নিজেও অলপ ল' কষ্টিং গ্ৰীণ হাউচ বনাই ল'ব পাৰে। বনাই ল'লে আপুনি
খুব ভাল পাব। আপুনি চাব যে শাকবিলাক ডাঙৰ হৈছে আৰু শাকবিলাকত আপুনি চাব যে কিছুমান আপোনাৰ পোক পৰুৱা লাগিব পাৰে। আপুনি দৈনন্দিন এবাৰ আপুনি নিজৰ বাগিচাখনত চাব যাতে পোক পৰুৱা নালাগে, ধুনীয়াকৈ থাকে। হয় হয়, দিনক দিনে বাঢ়ি আহিব আৰু আপোনাৰ মনটো খুব ভাল লাগিব। যেতিয়া নিজৰ ঘৰতে হয় তেতিয়াহ'লে আপুনি যি বজাৰত কেমিকেল দিয়া শাক পাচলি ইয়াৰো কমটি ব্যৱহাৰ হ'ব আৰু আপুনি নিজৰ লগতে আপুনি ওচৰ চুবুৰীয়াকো দিব পাৰিব। আমি এতিয়া কলপটুৱা যোনটো গ্ৰীণ হাউচ এফেক্ট আছিলে আমি এইটো গুচাই দিলোঁ, কাৰণ গছবিলাক ডাঙৰ হ'ল। ডাঙৰ হোৱাৰ লগে লগে আমি গুচাই দিছোঁ।